ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে যদি ক'বলৈ যাওঁ, বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ইশা। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কথাৰে আৰম্ভ কৰাৰ তাৎপৰ্য এয়াই যে বিহুখনৰ সৈতে, এই বিহুখনৰ জন্ম লগ্নৰে সৈতে, এই বিহুখনৰ প্ৰসৱ বেদনাৰে সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ওতঃপ্ৰোত সম্পৰ্ক আছিলে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত যেতিয়া ৰজাঘৰে দমন নীতি লৈছিলে, সকলো ধৰণৰ সমদল নিষিদ্ধ কৰিছিলে, সেইখিনি সময়ত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত 1982 চনত গুৱাহাটীৰ সকলো বিহু সন্মিলনী আহি এই জজ খেলপথাৰত সমবেত হৈছিল আৰু ইয়াৰ পৰা শোভাযাত্ৰা বাহিৰ কৰিছিল। সেই শোভাযাত্ৰাৰ সন্মুখত নেতৃত্ব লৈ গৈছিল ডক্টৰ ভূপেন হাজৰিকা, ক্ষীৰদা বিষয়া প্ৰমুখ্যে সেইখিনি সময়ৰ অগ্ৰজ ব্যক্তিসকলে। আৰু যিখন বিহুৰ জন্ম লগ্নৰ সৈতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সম্পৰ্ক আছে, সেই বিহুখনৰ আজিৰ এই মুকলি বিহুস্থলীত উপস্থিত হৈ গভীৰ উপলব্ধিৰে সৈতে ক'বলৈ বিচাৰো যে এই বহাগ আমাৰ কাৰণে বিশেষ। কাৰণ এইবেলি বহাগে জাতিটোৰ হিয়াৰ নামতো ডক্টৰ ভূপেন হাজৰিকাদেৱৰো জন্ম শতবাৰ্ষিকী আমাৰ কাৰণে কঢ়িয়াই আনিছে। এইবেলি বহাগ সেইকাৰণেই বিশেষ। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে ব্যতিক্ৰমী পৰিকল্পনা আছে। অসমৰ ৰাইজৰ এই ক্ষেত্ৰত আমি পৰামৰ্শ অভিভাৱকত্ব বিচাৰিছো আৰু কি কি সংযোজন কৰিব পাৰি। আৰু ৰাইজলৈও আহ্বান জনাইছো যে গোটেই বছৰটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উলহ মালহেৰে সৈতে উদযাপন কৰি সমগ্ৰ পৃথিৱীক জাতিটোৱে দেখুৱাই দিব লাগে যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা অসমীয়া জাতিৰ হিয়াৰ নামতো আৰু তেখেতৰ অবৰ্তমানতো তেখেতক উদযাপন কৰিবলৈ আমি পাহৰা নাই। শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে সৰুৰে পৰা শুনি আহিছো, লিখি আহিছো, পঢ়ি আহিছো, বিহু আমাৰ জাতীয় উৎসৱ। এটা উৎসৱ ৰাতিটোৰ ভিতৰতে জাতীয়তাৰ জাতীয় উৎসৱ হৈ নপৰে। আজি অসমীয়া জাতি বুলি কোৱাৰ লগে লগে যি ধৰণেৰে আৰ্য, অনাৰ্য, অষ্ট্ৰিক, আলপাইন, মংগোলীয় সকলোৰে সমাৱেশেৰে সৈতে সমিল মিলেৰে সৈতে বৃহৎ মহাজাতি গঢ় লৈ উঠিছে, আমি যদি আমাৰ হেঁপাহৰ বিহুটোলৈ চাব যাওঁ, সেই বিহুটোৱে সকলোৰে উপাদান সন্নিৱিষ্ট হৈ আছে। আজি গৰু বিহুৰ দিনা আমি গৰু গা ধুৱাই দীৰ্ঘায়ু কামনা কৰোঁ। বিশেষজ্ঞসকলে কয় এয়া আৰ্য পৰম্পৰাৰ ফল। আকৌ একেজনী গৰুকে দীঘলতি মাখিয়তীৰে কোবাই বছৰটোৰ কাৰণে কুশল কামনা কৰোঁ। আকৌ বিশেষজ্ঞসকলে কয় এই ধৰণে কোবোৱাৰ পৰম্পৰা অনাৰ্য লোকাচাৰৰ ফচল। আমি লাও খা, বেঙেনা খা কওঁ, সেই লাও, বেঙেনা, হালধিৰ খেতিসমূহ পোনতে ইয়াত অষ্ট্ৰিকসকলে আৰম্ভ কৰিছিল বুলি কোনো কোনো বিশেষজ্ঞই মত পোষণ কৰে। সংস্কৃতিত গীতৰ সংযোজন ঘটোৱাত আলপাইনসকলৰ বিশেষ ভূমিকা আছিলে। আৰু সেই ধৰণেৰে আৰ্য, অনাৰ্য, মংগোলীয়, অষ্ট্ৰিক, আলপাইন সকলোৰে কৃষ্টি বুটলি বিহুটোৱে আজিৰ এই ৰূপ পাইছে কাৰণেই বিহুটো আমাৰ জাতীয় উৎসৱ। আৰু সেইকাৰণে আজিৰ এই মুকলি বিহুস্থলীৰ পৰা আমি চৰকাৰক দাবী জনাব বিচাৰো যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে। ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ তালিকাত অসমৰ বিহুটিও সন্নিৱিষ্ট হ'ব লাগে বুলি আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিব বিচাৰিছো। কাৰণ গুজৰাটৰ গৰবা নৃত্য যদি তাত অন্তৰ্ভুক্ত হ'ব পাৰে, মহাকুম্ভ মেলা যদি ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ অংশ হ'ব পাৰে, তেতিয়াহ'লে আমাৰ অসমৰ এই বাপতি সাহোন বিহুটি আমাৰ ভাওনা সংস্কৃতি, অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্যৰ অংশ হোৱাত কোনো বাধা থাকিব নোৱাৰে। আৰু ৰজাঘৰক এই ক্ষেত্ৰত পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছো। আমি পাতিব লাগে ইউনেস্কোৰ হেৰিটেজৰ কথা, কিন্তু আমি বহাগৰ বতৰত পাতি থাকিব লগা হৈছে যে অসমতে স্থাপন হৈ থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত বিহুৰ কাৰণে বন্ধ দিছে নে নাই দিয়া। কিমান দুৰ্ভাগ্যজনক কথা জাতিটোৰ কাৰণে। কাৰণ এই বিহু কেৱল আমাৰ সংস্কৃতিৰ সৈতে জড়িত নহয়, বিহু অসমীয়া জাতিৰ অৰ্থনীতিৰ সৈতে জড়িত হৈ আছে। বিহুৰ কথা যেতিয়া আমি কওঁ, এই বিহুৰ লগত কৃষকৰ সম্পৰ্ক আছে, ভঁৰালৰ সম্পৰ্ক আছে, তাঁতশালৰ সম্পৰ্ক আছে, শিপিনীৰ সম্পৰ্ক আছে। আমি 7 বিহুৰ কথা কৈ থাকো। এতিয়া 7 বিহুত নিজ নিজ অঞ্চলৰ বৈশিষ্ট্য অনুসৰি 7 বিহু বেলেগে বেলেগ বেলেগ বুলি কয়। ডক্টৰ অনিল শইকীয়াচাৰে হিচাপ কৰি দেখুৱাইছিলে 7 বিহুৰ 22খন তালিকা তেখেতে দেখুৱাইছিলে। তাৰপিছত সংক্ষিপ্ত 7 বিহু শীৰ্ষক গ্ৰন্থত 42খন তালিকা পোৱা গৈছে 7 বিহুৰ, সকলোতে বেলেগ বেলেগকৈ কয়। কিন্তু সেই 7 বিহুৰ ভিতৰত কোনো কোনো অঞ্চলত নাঙল বিহু উদযাপন হয়, তাঁত বিহু উদযাপন হয়, অৰ্থাৎ শিপিনীৰ কৃষকৰ সম্পৰ্ক আছে। কিন্তু এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমি বিহুত যচা বিহুৱানখন
জ্যেষ্ঠজনক সেৱা জনাই আগবঢ়াই দিয়া গামোচাখন, নাচনীগৰাকীয়ে ঢুলীয়াজনক দিয়া বিহুৱানখন, সেয়া যদি অসমীয়া শিপিনীৰ তাঁতশালত প্ৰস্তুত কৰা বিহুৱান নহৈ হায়দৰাবাদ মাদ্ৰাজৰ কোনোবা কোম্পানীত প্ৰস্তুত হৈ অহা বিজতৰীয়া গলবস্ত্ৰ হয়, তেতিয়াহ'লে আমাৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিৰো ক্ষতি হ'ব। আৰু আমি ক'ব লাগিব যে আমাৰ নাচনীয়ে কোপাত লোৱা কপৌ ফুল পাহৰ খেতি যদি আমাৰ অসমৰ ক'ৰবাত নহৈ পাহাৰ বগাই বগাই বাৰু কপৌ ফুল আনি দিয়াৰ পৰিৱেশ নাই, বুজি পাইছোঁ। কিন্তু কলিকতাৰ অৰ্কিড গাৰ্ডেনত কোনোবা অনা অসমীয়া বেপাৰীয়ে কৰা খেতিৰ কপৌ ফুল যদি আমি ইয়াত 100 টকা প্ৰতিপাহ কপৌ ফুলৰ দৰত কিনিব লগা হয়, তেতিয়াহ'লে আমাৰ জাতিটোৰ যে কেৱল সংস্কৃতিৰ ক্ষতি হ'ব এনেকুৱা নহয়, আমাৰ অৰ্থনীতিৰ ৰসাতলে যাব। এই কথাবোৰ আমি বহাগত পাতিব লাগিব, কাৰণ জাতিটো কোনফালে গৈ আছো, হিতাধিকাৰী সৰ্বস্ব এটা জাতি হ'বলৈ গৈ আছো। বিহুৰ সৈতে আমাৰ উৰ্বৰা শক্তি, আমাৰ উপজ শক্তি, আমাৰ কৃষিৰ সম্পৰ্ক আছে। তেনে প্ৰেক্ষাপটত আমি এনেকুৱা এটা জাতি গঢ়িবলৈ গৈ আছো যিটো জাতিয়ে কেৱল হিতাধিকাৰী হিচাপে জীয়াই থাকিবলৈ গৈ আছে। আজি এইবাৰ অসম চৰকাৰৰ বাজেট চাওক, নতুন অসমীয়া যুৱ প্ৰজন্মৰ উদ্ভাৱনী শক্তি, তেওঁলোকৰ ব্যৱসায়িক চিন্তা, তেওঁলোকৰ অৰ্থনৈতিক পৰিকল্পনা সফল কৰি তুলিবৰ কাৰণে ষ্টাৰ্টআপৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 60 কোটি টকা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ কাৰণে পুঁজিৰ আবণ্টন হয় মাত্ৰ 90 কোটি টকা। 1250 টকাকৈ মাহেলী ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হয় 5000 কোটি টকা। পাৰ্থক্য ভাবি চাওক। আমি কাৰোবাক পইচা দিয়াত বেয়া নাপাওঁ, 1250 কিয়, 12500 টকা দিয়ক, কিন্তু হাতে হাতে এটা কাম দিয়ক আৰু কামৰ বিনিময়ত পইচা দিয়ক। কাম নিদিয়াকৈ পইচা কেনেধৰণৰ সংস্কৃতি কৰিব বিচাৰিছো। বিহুৰ সৈতে আমাৰ সমাজ নীতিৰ সম্পৰ্ক আছে। স্বৰ্গদেউসকলৰ যেতিয়া ৰজাঘৰীয়া পৃষ্ঠপোষকতা বিহুৱে পালে, পৰম্পৰা আৰম্ভ হ'ল যে বিহুত স্বয়ং ৰজাই, স্বয়ং স্বৰ্গদেৱে বিহু দলৰ ওচৰত প্ৰণাম কৰি আশীৰ্বাদ লয়। পৃথিৱীৰ ইতিহাসত ৰাজতন্ত্ৰত ক'তো উদাহৰণ নাই যেতিয়া ৰজাই ৰাইজক সেৱা কৰি আশীৰ্বাদ লয়। অসমত এই উদাহৰণ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।